স্যার সোনকালে কিবা এটা কৰক এই নেগুডাল দেখি দেখি মোৰ মূৰটো গৰম হৈ গৈছেগে ৰব ধৈৰ্য ধৰক এনেকৈ নেগুডাল কাটি পেলোৱা বস্তু নহয় বহুত কিবা কিবি টেষ্ট কৰি ল'ব লাগিব যদি নেগুডাল কাটিলে ব্লাড নৰৈ পেলাই মানুহজন মৰি যায় কোনে ৰিস্ক ল'ব নাই ভালকে টেষ্ট কৰি ল'ব দেই ডক্টৰ সাহেব কেনেবাকে মানুহজনৰ কিবা এটা হ'লে মই কি কৰিম বাৰু কান্দি কাটি নাথাকিব দেই মোৰ খং উঠি যায় কিন্তু কিহৰ কান্দা কাটা ইমান ইমোচনেল হ'লে নহ'ব নহয় ভাল হৈ যাব নেগুডালহে কাটিব লাগে গোটেই হাত ভৰিবোৰ কাটিব নালাগে নহয় নেগুৰ এনেও নাথাকে মানুহৰ স্যাৰ নেগুডাল বাৰু কাটি উঠাই দিব যে হোৱা কৰি আছে সেইটো কি হ'ব মেডিচিন খাব লাগিব মই দেখি দিছোঁ নহয় ভাল ধৰক সেইবিলাক লৈ আহক এদিনো মিছ হ'ব নালাগিব কিন্তু মিছ হ'লে আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগিব কোৰ্চটো চাওঁ পেচেণ্টক লৈ আহক লেবৰেটৰীলৈ তেওঁ ব্লাড চেম্পল ল'ব লাগিব নেগুৰা চেম্পল ল'ব লাগিব তাৰপিছত টেষ্ট কৰি অপাৰেশ্যনটো কৰিব লাগিব কোনদিনা কৰা যায় সোনকালে প্ৰচেছটো আৰম্ভ কৰি দিয়ক ছাৰ পইচা পাতি কথা একো চিন্তা কৰিব নালাগে দেই মই আপোনাক পইচা ডিমাণ্ড কৰিছোঁ জানো বদনাম নকৰিব দেই যিটো বিল হয় সেইটো দিব লাগিব হ'ব ছাৰ চৰি আপুনি ইমান এগ্ৰেছিভ নহ'বচোন হ'ব লগা হয় নানা ধৰণৰ পেচেণ্ট আহি ওলাইহি নলগা জেগাত লাগি কি কৰি ওলাইহি এইজন দেখিলে এতিয়া হিয়াল হৈ ওলাইছেহি দুদিনৰ আগত এটা বাঘ হৈ ওলালেহি মোকে খেদি ফুৰিছিলে খাবলৈ অলপত বাচিছোঁ আমি আকৌ নাজানো নহয় ছাৰ হ'ব এওঁক লেবৰেটৰীলৈ লৈ আহক তেখেতৰ উপায় নাই এনেকুৱা পেচেণ্টৰ সেই চিকিৎসা কৰি খুব খং উঠা হ'ল চাগে তাকে সেই উপায় নাই নহয় আকৌ তেখেতৰ নিচিনা ডক্টৰো নাই এনেকুৱা সেই মানুহ জীৱ জন্তুৰ নিচিনা হৈ গ'লে ভাল কৰা তেখেতে আছে হ'লেও পাই ইমান খঙাল মানুহটো তেখেতৰ বদনাম কৰিব নালাগে এতিয়া বোলালৈ বোলাইছে কেইটাক কি কয় ব্লাড টেষ্ট কৰিব লাগে নহয় মোৰ আকৌ ওচৰলৈ যাবলৈ ভয় লগা হ'ল শইকীয়াদা আপোনাৰ ভিতৰত থকা শইকীয়াদাক জগাওক শিয়ালক বাহিৰ কৰক কিহে পাইছিলে সেই কি কয় শিয়ালে কামৰ হাঁহ খাবলৈ হয় খংহে উঠে আকৌ ব'লক ভাল হৈ লওক আপোনাক মই দগন দিব লাগিব এনেকুৱা অদৰকাৰী কামবোৰ কৰি থকা নব চিন্তা কৰি নাথাকিব এনেকে মনটো মাৰি থাকিলে কিবা হ'ব জানো কওকচোন ধৈৰ্য ধৰক চিন্তা নকৰিলেও আহিব ভন ইফালে ল'ৰা ছোৱালীকেইটাক অকলে এৰি থৈ আহিছোঁ তহঁতৰ ঘৰত আমিবোৰ পৰ মানুহ নে বাৰু নিজৰ পেহীয়েকৰ ঘৰতহে থৈ আহিছে ইমানো চিন্তা কৰিবলৈ কি হ'ল পুতলি আছে নহয় তাইও আকৌ দুটা ল'ৰা ছোৱালী এইফালে আমাৰ দুটা দিগদাৰ পাইছে চাগে সেইবিলাক কথা আপুনি নাভাবিব দেই আমাৰ এজনক চাহ দুকাপ আনিবলৈ পঠিয়াইছোঁ আপোনাৰ মানে অৱস্থাটো দেখিয়ে মোৰ কিবা লাগিছে চাহ অকণ খাই দিব দুপৰীয়া ভাতকেইটাও খাব লাগিব নহ'লে আপুনিও পৰি যাব আকৌ ৰচোন বাৰু খোৱা বোৱাবিলাক হৈ থাকিব মানুহজনৰ এতিয়া টেষ্টৰ ৰিপৰ্টটো আহিলেহে গম পাম কি হৈছে কি নাই চব ঠিক হৈ যাব আপুনি চিন্তা কৰি নাথাকিব এক্সকিউজ মি এইটো লওক মিষ্টাৰ শইকীয়াৰ ৰিপৰ্ট ইমান চিন্তা কৰিবলগীয়া নাই ভাগ্য ভাল তেখেতক সময়মতে আনি আপোনালোকে ইয়াত উপস্থিত কৰালে অলপ দেৰি হোৱা হ'লে দিগদাৰ হ'লহেঁতেন মই যিখিনি দৰৱ দিছিলোঁ সেইখিনি কাম দিছে লাহে তেখেতৰ নেজডাল সৰি যাব যদি নহয় দৰৱ খাই তেনেহ'লে অপাৰেশ্যন কৰিব লাগিব আৰু বাকী হোৱা দিয়া যিটো সেইটো অলপ দিন লাগিব 2 মাহ মানো হয়তো লাগি যাব পাৰে কিন্তু দৰৱ খোৱাৰ লগে লগে লাহে হোৱা দিয়াটো কমি আহিব আৰু তেখেতক এডমিট কৰি ৰাখিব লাগিব কিন্তু দেই অলপ দিন হ'ব যিমান দিন ৰাখে আপোনালোকে ৰাখক কিন্তু মানুহজন ভাল কৰি পঠিয়াব লাগিব ভাল হৈ যাব চিন্তা কৰিব নালাগে মই গেৰাণ্টি দিলোঁ নহয় হৈ যাব মই নহ'লে ফেচ টু ফেচ কৰা মানুহ মই দিল্লী ৰেফাৰ কৰি দিলোঁহেঁতেন ইয়াত নোহোৱা হ'লে মোৰ চিনিয়ৰ এজন তাত থাকে তেওঁ ভাল মানে চিকিৎসা কৰে চিন্তা নাই এইটো মই হেণ্ডেল কৰি ল'ব পাৰিম আপোনালোকে জাষ্ট ইয়াত দৰৱ কেইটামান লিখি দিছোঁ সেইকেইটা লৈ আহক হ'ব বাৰু এতিয়া দাদা ক'ত আছে তেওঁক চেলাইন এটা দিয়া হৈছে তেখেতক এতিয়া ডিষ্টাৰ্ব নকৰিব অলপ দেৰি পিছত তেওঁ টোপনি আহিব চেলাইনটো লোৱাৰ পিছত উঠিলে আপোনালোকে লগ কৰিব পাৰিব অ'কে ছাৰ থেংক ইউ ৱেলকাম নব শুনিলে নহয় শুনিলোঁ পাই ৰক্ষা এতিয়াহে অকণমান মনটো শান্তি লাগিছে হেৰি কি কয় এইবিলাকতো পঢ়ি মই বুজি নাপাওঁ তই চাচোন কি লিখা আছে কি নাই আমি তেনেহ'লে ইয়াত কিবা গেষ্ট হাউচ কিবা এটা বুক কৰিব লাগিব হোটেল লৈ থাকিলে আকৌ বহুত যাব নহয় অলপ দিন থাকিব লাগিবতো তহঁতি আকৌ দিগদাৰ পাবি নেকি কেলেনো পাম বাৰু নিজৰ কাইডৰটোৰ লগত থাকিবলৈ সেইবোৰ আপুনি ভাবি নাথাকিবচোন মাজে মাজে কথাবোৰ আমাৰ আইতা আৰু ডাঙৰ বাইদেউ আহি আছে বাৰু ডুবাই পৰা সিহঁতি আহিলে মানে চুনুকন মুনুকনক ঘৰলৈকে পঠিয়াই দিব লাগিব আকৌ স্কুলো ক্ষতি হৈছে সিহঁতৰ ইউনিট টেষ্টটো পাইছেহি মই এতিয়া পুতলিলৈ ফোন কৰিম ৰ'ব সিহঁতক অকণমান পঢ়িবলৈ কৰিবলৈ দিবলৈ ক'ব লাগিব আৰু আপুনি ফোন কৰি সিহঁতক ক'ব সিহঁতি চিন্তা কৰি আছে নহয় চাগে ডেটা বুলি ভাল হৈছে নহ'লে বেয়াও লাগে মুনুকন চুনুকনৰ মুখকেইখন দেখিয়ে বেয়া লাগিছিলে মোৰ অথনি ফোন এটা কৰিব লাগিব পুতলিলৈকে তই লগাচোন তেতিয়া মই কথা পাতিম সিহঁতৰ লগত ৰ'ব লগাইছোঁ হেল্ল' পুতলি হেল্ল' মা শুনিছেনে শইকীয়া মামা কেনেকুৱা এতিয়া নাই ইহঁতি একো উৎপাত কৰা নাই একদম ঠাণ্ডা হৈ আছে মই আচৰিত ভাত পানী দিলোঁ খাবলৈ এতিয়া শুবলৈ লৈছে আপোনালোকে ক'ত আছে ন গেষ্ট হাউচহে ল'লে নেকি হোটেল নাই লোৱা হ'ব মই চাম বাৰু এইকেইদিন ইহঁতৰ আইতাক নহ'লেকে মই চাই দিম অন্য একো নাই বজাৰ সমাৰ কৰিবলৈ অকণমান অসুবিধা হয় যেনিবা যেনে কৰি ল'ম আপোনালোকে সিমান চিন্তা কৰিব নালাগে মই আছোঁ নহয় স্কুললৈ পঠিয়াই দিম বাৰু ইউনিফৰ্মকেইটা ঘৰলৈ গৈ লৈ আহিবলৈ ক'ম চাবিটো থৈ গৈছে নহয় মামীয়ে থৈ গৈছে চাবি হ'ব আজি বিশেষ একো নাই ডিম দম কৰি দিলোঁ ইহঁতি অকণ সিহঁতৰ লগতে খেলি আছে যে আমাৰ ল'ৰা ছোৱালীকেইটা সেইকাৰণে মোৰ ইমান দিগদাৰ হোৱা নাই বাৰু বাবাচিকে মাৰিলোঁ ভালকৈ গম পাওঁ চোৰ তাৰি ধেৰ হৈছে একদিন কুকুৰটো মেলি থৈছোঁ বাহিৰত সেইটোৱে বখলা বখল কৰিব চোৰ মালে হ'ব চিন্তা কৰিব নালাগে মোৰ ভয় নালাগে নহয় হ'ব ৰাখিছোঁ তেন্তে গুড নাইট ঘৰত কোনো নাই মই ভালে পাইছোঁ 61 ৰজা মই এতিয়া নহয় 61 ৰাণী নহ'লে বুঢ়াতে বুঢ়ীজনী বৰ মাথাটো খাই থাকে নহয় ইটো কৰিবা সিটো নকৰিবা সিটোকে একদম এডভাইজে দি থাকিব ৰাতিপুৱা পৰা গধূলিলৈকে চুনুকন মুনুকনক পাই ইহঁতি দুটাই খেলত ব্যস্ত হৈছে মোৰ মুণ্ডটো গৰম কৰা নাই মই এতিয়া যাওঁ বেহাবাৰী আউটপোষ্টখন চাই পেলাই শুই থাকিম দে বাচনখিনি কাইলৈ ৰাতিপুৱা ধুম মা থাকিলে আকৌ বাঢ়ি বাচন ৰাতিয়ে ধুই থবা বুলি কয় নহয়
ঐ টংকেশ্বৰী, ৰাতিপুৱাই সাজি কাচি কলৈ যাওঁ? কলে একো নাযাওঁ পাই। আপুনি যে কেনেকুৱা কথাবোৰ কয়। নফটা কাপোৰ যে পিন্ধিব নাপায় নেকি আমাৰ নিচিনা দুখীয়া মানুহ হলো বুলিয়ে আৰু? ফটা চিটা কাপোৰ পিন্ধিহে তাৰমানে হোৱাই ন? এইজনী ইমাননো বেয়া পালি নে? কথা খাহে কৈছো। মই আকৌ গৰু এৰাল দিবলৈ আহিছিলো। তই কলৈ যা? কলেনো যাম আৰু বাতৰি এটা আছিলে বোলো গাঁৱত কথাটো কৈ দিওঁ। এই শইকীয়াদাই কোৱা শুনিছো অচিন বেমাৰ হৈছে। কি হৈছে? অচিন বেমাৰ। কোনো বেমাৰৰ নাম নাই। কোৱা শুনিছো মনে মনে গুৱাহাটী নিলে ৰাতি। মই আকৌ খুচুক খাচাককে চব কথা গম পাই থাকো নহয়। সেই কিবা কামোৰা কিবা খালে। খাই লৈ পেলাই কিবা এটা হৈছে ডাঙৰ কিবা এটা লুকুৱাইছে নহয়। ল'ৰা ছোৱালীটা ঘৰত নাই নহয় বৰতলা। ঘৰত বৰতলা। সিহঁতি আছে কি পুতলিহঁতৰ ঘৰত। গম পাওঁ লাহে লাহে। হ'বও লাগে ইহঁতৰ। শইকীয়াদাৰ যিটো দপ দপনি সিহঁতৰ বাৰীৰ পৰা নেমুনে কিবা এটা ছিঙি নিছিলো। মোৰ ঘৰত গৈ কপিদা ঘূৰাই। মইলো নাপায় নহয়। প্ৰাইভেট কেইদিনলৈ বাঢ়িছে। তেনেকে টুটিবি যেনেকে বাঢ়িছে তেনেকে টুটিবি। সেয়াই হ'ল। আখুৱাই খাই লাগিলে। কেলে মোৰ 32টা দাঁত নহয় জানো? ইমান ভাল মানুহটো নহয় এনেকুৱা হ'ব লাগে নে? ভাল মানুহ। আপুনিহে কৈছে ভাল মানুহ। চবৰ লগতে ভাল নহয় নহয় আকৌ। আমি দুখীয়া কাৰণে আমাক দেখিবই নোৱাৰে। কথাই কথাই গালি পায়। কিবা এটা খুজিলে নিদিয়ে। কঁঠাল এটা দিবলৈও বেয়া পায় আৰু। তহঁতৰ ঘৰতে ঢেৰ কঁঠাল দেখোন। আকৌ লোকৰ ঘৰত খুজিছিলি যে। আমাৰ বাৰু গছত বিকি দিলো যে। সেইকাৰণে খুজিবলৈ গৈছিলো এদিন। তইও ভাল আৰু দেই। নিজৰখিনি থাকোঁতে বিকি ললি, তাৰপিছত লোকৰ ঘৰত খুজি পেলাই গালি খালি। সেইবোৰ বাদ দিয়কচোন বাৰু। এতিয়া বাছেনে মৰে এতিয়া? চুপ থাক দেই। এনেকুৱা অমংগলীয়া কথা কৈ নাথাকিবি। সৈজনী মা মানে ইমান কম বয়স হৈ আছে। ল'ৰা ছোৱালী সৰু সৰু নাপায় নহয় এইবোৰ কথা ক'ব। লোকৰ অহিত চিন্তা কৰিব নাপায় টংকেশ্বৰী। হ'ব দিয়ক আঁতৰি দিয়কচোন। মই যাওঁ এফালে। তহঁতৰ জাৰ্চিজনী গাখীৰ বিকিছ নেকি? নাই নহয়। 6-7 লিটাৰ গাখীৰ ওলায়। চবৰ ঘৰতে বিলাওঁতে শেষ হয়। নিজৰ ঘৰলে অকণমান থাকে আৰু গাখীৰ চাহ অকণ খাব পৰাকে। নাই এতিয়া। মই আকৌ বোলো সেই আমাৰ গৰুজনী গাখীৰ নোলোৱা হ'ল। মই আকৌ গাখীৰ অকণ খালেহে ভাল লাগে। সেই সান্দহগুৰিতে গাখীৰ অকণ দি পেলাই খাই। পাউডাৰ গাখীৰবোৰ মই খাব নোৱাৰো দেই। এই কিনি অনা আমুল তাজা নেকি সেইবিলাক মোৰ ভাল নালাগে কিবা। গৰু গাখীৰকণ পগাই খালে যিটো মজা লাগে বেলেগত নালাগে আকৌ। অৱশ্যে জাৰ্চিতকৈ আমাৰ সেই গাঁৱলীয়া গৰুবৰ গাখীৰ মই বেছি ভাল পাওঁ। আমাৰজনী জগুকে আছে বাৰু। দেখা যাব ৰ। হ'ব দে। মই যাওঁ। শনি সিঙৰ মাকক লথুহঁতৰ মাকক কথাটো কৈ দিওঁ। এইবোৰ আকৌ বেমাৰী মানুহৰ কথা হুঁচৰিবও পাৰে নহয়। ল'ৰা ছোৱালীকেইটা পুতলিহঁতৰ ঘৰত আছে। সিহঁতৰ ঘৰত যদি বীজাণুটো আছে আমাৰ ল'ৰা ছোৱালীৰ ঘৰত হৈ যাব নহয়। চুনুকণ মুনুকণক খেলাবলৈ মনা কৰিব লাগিব ৰ ল'ৰা ছোৱালীবিলাকক। আপদিয়াবোৰ এইবোৰ কিবা হৈছে। মৰণা চৰণা নিচিনা বেমাৰ হ'ব পাৰে। কৰোণা নে মৰণা। সেই কি কয় হুঁচৰিলে আকৌ গোটেই গাঁওখনৰ যদি মানুহবিলাকৰ কিবা হয়, মই সজাগ নাগৰিক হিচাপে চবকে সতৰ্কবাণী দি দিব লাগিব। হেৰি ভাল পাইছেনে বাৰু অকণমান? কিবা এটা কওক আকৌ। মনে মনে আছে যে। হোৱা এটা হ'লেও দিয়ক। একেবাৰে নেমাতিলেও ভয় লাগে নহয়। মোৰ গাতে দুখ। মই আপোনাক জোৰ জবৰদস্তি পঠিয়াইছিলো হাঁহটো আনিবলৈ। পিছদিনা ৰাতিপুৱা অনা হ'লেও হয়। না আপুনি ৰাতি গ'লহেঁতেন, না শিয়ালে হাঁহটো কামুৰিলেহেঁতেন, না আপুনি খালেহেঁতেন। নোখোৱা হ'লে এইটো গতি নহয়েই। চিন্তাই মোক ওলাই পাছে ৰন্ধা হৈছে। ল'ৰা ছোৱালীকেইটা অকলে এৰি থৈ আহিছো। আপুনি সোনকালে ভাল হওক। সিহঁতিও বৰ টেনশ্যন লৈ আছে। মই কি কৈছো বুজি পাইছেনে বাৰু? হৰি একোৱে নমতা হ'ল দেখোন। ভগৱান একমাত্ৰ তোমাৰ ওপৰতে ভৰসা আৰু। ভাল কৰিবা মানুহজন মোৰ। বন্ধুসকল আপোনালোকে আশীৰ্বাদ কৰিব মানুহজন যাতে ভাল হৈ উঠে। দৰকাৰ হ'লে মই মাটি বাৰীও বিকিম। পাৰিলে আপোনালোকে অকণমান সহায় সহযোগ কৰিব। সাহায্য দৰকাৰ হ'লে দিব আৰু। মানুহজন ভাল হওক। দেখিছে নহয় কি হৈছে। পিছৰ খণ্ডবোৰ চাবলৈ হ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, পেজত চাই আছে যদি ফ'ল' কৰি ল'ব। আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদতে মোৰ মানুহজন ভাল হৈ উঠিব।